দৰং জিলাৰ ধুলাৰ অন্তৰ্গত যি টাংনি ঠেকেৰাবাৰী ৩,০০০ অধিক বিঘা মাটিত নৰ্থ ইষ্ট বেটিত যি ইস্তেমাৰ আয়োজন কৰিছে অহা ইংৰাজী ২৫, ২৬ আৰু ২৭ ডিচেম্বৰ তাৰিখে এই ইস্তেমা অনুষ্ঠিত হ'ব। আপোনালোকে নিশ্চয় গমেই পাইছে যে ইস্তেমা ইয়াতে অনুষ্ঠিত হ'ব। বিভিন্ন জাতি ধৰ্ম বৰ্ণৰ লোকে ইয়াত সহায় সহযোগিতা আগবাঢ়িছে, তেওঁলোকে আহিছে, খবৰ লৈছে। আজি আমি নেমচুৰ ফালৰ পৰাও এটি সজাতি দলে আহি ইয়াত আমি বিভিন্ন দিশটো আমি চালি জাৰি চাইছো, যিহেতু ইয়াত বহু মানুহৰ সমাগম হ'ব আৰু ইনশাল্লাহ খুব ভাল লাগিছে ইয়াত আহি। ইয়াত চাওক, ইস্তেমাত কোনো ধৰণৰ কৰ্মকৰ্তা মানে ইয়াত মানে হাজিৰা লোৱা নহয়, কোনো মানুহক মাতি অনা নহয়। ইয়াত সকলো আল্লাহৰ দান। ইয়াত সকলো নিজে নিজ ইচ্ছাৰে আহে, নিজ ইচ্ছাৰে কাম কৰে, নিজ ইচ্ছাৰে খোৱা বস্তু লৈ আহে। কাকো হাজিৰা দিব নালাগে, কাকো মানে নিৰ্দেশ দিব নালাগে এইটো কৰক সিটো কৰক। আৰু ইনশাল্লাহ আল্লাহৰ নিৰ্দেশত সকলো মানুহ ওলাই আহিছে আৰু ইয়াত আহিছে, কাৰণ ইয়াত জানে আপোনালোকে যে দোৱা হ'ব। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে ইয়াতে দোৱা কৰিব। পূৰ্বতে নিজৰ ভুলবোৰ যিসমূহ কৰি আহিছে সেই ভুলবোৰ যাতে আল্লাহে ক্ষমা কৰি দিয়ে, আমাক ভগৱানে যাতে সেইবোৰ ক্ষমা কৰি দিয়ে, আমাক যাতে বেয়া ৰাস্তালৈ নিনিয়ে, আমি যাতে আল্লাহৰ কাম কৰিব পাৰো। আমাৰ যি নবী হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যি বাণী আছে, তেওঁৰ যি নিৰ্দেশ আছে, সেই বাণীসমূহ যাতে আমি আখৰে আখৰে পালন কৰিব পাৰো। আমি যিটো ঠাইত বসবাস কৰি আছো সেই অঞ্চলৰ হিন্দু মুছলমান বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমি যাতে মিলা প্ৰীতিৰে থাকিব পাৰো। আমাৰ অঞ্চলৰ পৰা যাতে অশান্তি দূৰ হয়, সকলো ৰাইজৰ যাতে স্বাস্থ্য ভাল থাকে, তাৰ কাৰণে ইয়াত বিভিন্ন ধৰণৰ মাছুৱাৰা হয়। মুঠতে ইয়াতে ভাল মাছুৱাৰা হয়, কোনো ধৰণৰ অন্যায় কৰা, কোনো ধৰণৰ দুৰ্নীতি সেইবোৰ ইয়াত নহয়। ইয়াত একমাত্ৰ আল্লাহ, ভগৱান, আমাৰ নবী এইবোৰ বিষয়ে আলোচনা হয়। আৰু আপোনালোকে গমেই পাইছে বিভিন্ন হিন্দু মানুহেও ইয়াৰ খবৰ লৈ আছে। আৰু পূৰ্বতেও যি শোণিতপুৰ জিলা ঢেকীয়াজুলিত হৈছিলে, তাতেও বেছিভাগ আপোনাৰ হিন্দু মানুহৰ মাটি মানে ইস্তেমা হৈছিলে। গতিকে এয়া হৈছে মানে যি সাম্প্ৰদায়িক এটা অপশক্তি, সেই অপশক্তিৰ বিৰুদ্ধে ধৰ্মনিৰপেক্ষ ৰাইজৰ বা ধৰ্মনিৰপেক্ষ ধাৰ্মিক ৰাইজৰ এটা অনুষ্ঠান, য'ত আপুনি আল্লাহক বিচাৰিলেও পাব, ভগৱানক বিচাৰিলেও পাব। আপোনাৰ মনোকামনা ইয়াতে আহিলে পূৰ্ণ হ'ব। আৰু দেখিছে ইয়াৰ পৰিৱেশটো এটা সুস্থিৰ পৰিৱেশ হৈ উঠিছে। এটা শান্তিপূৰ্ণ ভাৱেৰে ৰাইজে এই অনুষ্ঠানটো পালন কৰিব। আমি যিমান পাৰো নেমচুৰ ফালৰ পৰা আমি সহায় সহযোগ আগবঢ়াম। আৰু আমিও ৰাইজক আহ্বান জনাইছো, আপোনালোকে আহক। যিহেতু প্ৰায় আমি জানিব পৰা মতে প্ৰায় 10 লাখ 15 লাখ লোক ইয়াত সমবেত হ'ব এটা ধাৰণা কৰা হৈছে। গতিকে আপোনালোকেও আহক, আহি ইয়াত কাম বন কৰক নিজৰ ইচ্ছাৰে। ভালকে ইয়াত আল্লাহৰ যি বাণী আছে, আমাৰ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যি বাণী আছে, সেইবোৰ আমি কেনেকে পালন কৰি আমাৰ সুন্দৰ এখন সমাজ গঢ়িব পাৰো, তাৰ কাৰণে আমি ইয়াতে দোৱা কৰিম সকলোৱে আল্লাহৰ ওচৰত।